নিচাত থাকি বাছ চলোৱা বা ট্ৰাক চলোৱা হয়তো আপোনালোকে দেখিছে বা শুনিছে বিড়ি টানি টানি ৰিক্সা চলোৱা অটো ৰিক্সা চলোৱা আপোনালোকে দেখিছে বা শুনিছে গুটখা খাই খাই গাড়ী চলাই পিক পেলাই পেলাই যাত্ৰা কৰা হয়তো আপোনালোকে দেখিছে কিন্তু এনেকুৱা কেতিয়াবা আপোনালোকে ঘটনা দেখিছিল বা শুনিছিল নে যে উৰাজাহাজৰ পাইলটে আপোনাৰ উৰাজাহাজ চলোৱা হৈছে নিচাত থাকি হয় এনেকুৱা এটা ঘটনা ঘটিল যোৱা 4 আগষ্ট তাৰিখে আপোনাৰ থাইলেণ্ডৰ পৰা দিল্লী অভিমুখে যাত্ৰা কৰা এখন জাহাজৰ পাইলটে আপোনাৰ সম্পূৰ্ণ নিচাত চলালে উৰাজাহাজ আৰু কৰিলে এক্সিডেন্ট কো পাইলটজনৰ অসৎ প্ৰচেষ্টাত ফ্লাইটখন কন্ট্ৰোল কৰিবলৈ সক্ষম হ'ল যদিও কিছু ওপৰৰ পৰা সৰি পৰিল উৰাজাহাজখন তলত 17 জনকৈ পেছেঞ্জাৰক আপোনাৰ নিব লগা হ'ল মেডিকেলত আমোদজনক কথা এইটোৱে যে গাড়ীখন এক্সিডেন্ট হোৱাৰ পিছতো তেখেতে নিজৰ সিটত ধুনীয়াকৈ বহি আছে না উঠিছে না লৰিব পাৰিছে সম্পূৰ্ণ নিচাত মগ্ন হৈছিল তেখেতে এক্সিডেন্টৰ কথা একো গমকৈ নাপায় আপোনালোকে জানি আচৰিত হ'ব যে ভাৰতত যিমান পাইলটে উৰাজাহাজ উৰুৱাই আছে তাৰ ভিতৰত 100 জনৰ 90 জনকে কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ উৰাজাহাজ উৰুৱাব দিয়া হয় মাত্ৰ 10 জন মানকে সাময়িকভাৱে পৰীক্ষা কৰা হয় সাধাৰণতে আপোনালোকে দেখিছে ৰাস্তাত ট্ৰাক চলালে ট্ৰাকবিলাকক ধৰি ধৰি পৰীক্ষা কৰে আপুনি যদি ৰাতি কৰবাত গাড়ীখন লৈ ওলাই গৈছে আপোনাৰ মুখত 10 বাৰকৈ আপোনাৰ পাইপ সোমাই দিব আপুনি নিচাত আছে নে নাই কিন্তু শ মানুহ লৈ যায় ওপৰৰে এখন উৰাজাহাজৰ পাইলটে তেখেতসকলক কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ আপোনাৰ এনেকৈ উৰাজাহাজ উৰুৱাই থাকিব দিয়া হৈছে কি ঠিক অহাকালিলৈ সেই 90 জন পাইলটৰ ভিতৰত এজনৰ লগত কিজানি আপুনিও যাত্ৰা কৰিবলগীয়া হয় ভিডিঅ'টো দেখাৰ পিছত হয়তো আপুনি 10 বাৰ চিন্তা কৰিব ফ্লাইটত উঠাৰ আগত গতিকে নহয় নে এটা ভাবিবলগীয়া বা চিন্তনীয় বিষয়